সকলোকে বুলি নহয়, যি জাতি জনগোষ্ঠীৰে নহওক কিয় সমাজৰ কাৰণে এটা ভাল এটা কাম কৰি থৈ গৈছে। আমাৰ অসমখনক পৃথিৱীত চিনাকি দিয়াত তাৰো একোচ আছে পৃথিৱীত যে আমাৰ অসমখন যে পৃথিৱীত এটা কোনোবা এটা স্থানত আছে, সেইটো চিনাকি দিয়াত তাৰো একোচ হ'লেও আছে তাৰমানে। আছে অসমীয়া গানো মানে তেওঁ হেৰি কৰিছে, এটা নতুন প্ৰাণ দিছে। নহ'লে আমাৰ ইয়াতে অসমীয়া গান বন্ধ হৈ হিন্দী চলিব ধৰিছে এটা সময়ত, হিন্দী বাংলা। তেওঁতো মুম্বাইত থাকি পেলাই যেতিয়া জুবিন আহিল তেতিয়াৰ পৰা অসমীয়া গানটো ফালে আকৃষ্ট হৈ যায়। এতিয়া তেওঁতো মুম্বাইতে থাকিব পাৰিলে, কিয় অসমত আহি আকৌ ঘূৰি আহিছে? অসমত আহি অসমৰ কাৰণে মাথা মাৰিটো তেওঁ চাই থাকিলে, কিন্তু নিজৰ মাটি নিজৰ জাতি সি কোনোদিন ইয়াৰ কাৰণে তেওঁ এটা বেলেগ গুণ, তেওঁ উন্নতিৰ এটা বেলেগ গুণ আছে তাৰ। যিয়ে নহওক আজি আমাৰ পাৰৰ ফালৰ পৰা তেওঁ সম্পূৰ্ণ তেওঁ আমাৰ আগবাঢ়িব। য'তে নাথাকক ভাল জেগাত থাকক, আমাকো ভাল দৃষ্টিৰে চাই পঠাওক। তেওঁৰ সদায় মানে অমৰ হৈ থাকিব এতিয়া যিটো সুৰ কণ্ঠ, আৰু তেওঁৰ যিমানখিনি কণ্ঠ সেইটো আমাৰ কাৰণে বহুত সাহসটো যোগাই তোলে। এতিয়া এই মন্দিৰত যদি তেওঁ যদি আপোনাৰ ইয়াত ধৰ্মীয়ভাৱে ৰাধাৰ নামত যদি তেওঁ ইয়াত গীত ধুনীয়াকৈ যদি বুজাই দিয়ে, তেতিয়া মানে ঈশ্বৰটোকে ওচৰত দেখা পোৱা যেন লাগে, মানে গতিকে তেওঁ আৰু যিসমূহ দুখৰ গীত গাব, চকু পানী ওলাই অহা এনেকুৱা তেওঁ গীত লাগে। যি সময়ত নাচিব লাগে, ইণ্টাৰেষ্ট কৰিব লাগে, সি গীত গাব লাগিলে কোনেও আৰু বহি থাকিব এনেকুৱা তাৰ সেই কণ্ঠটো ভগৱানে তাত দিছে। মানে ক'ব গ'লে অসমৰ এটুকুৰা হীৰা, সেয়াই আৰু এইটো মোৰ সম্পদ বুলি কয়। আমাৰ অসমৰ এটা সম্পত্তি আছিল, তেওঁলোকৰ মানৱ জাতিৰ এটা সম্পত্তি আছিল। আমাৰ এটা সম্পত্তি হেৰাই গ'ল, এইটো তেওঁলোকে আমাৰ মানৱ সম্পত্তি। যিয়ে নহওক তেওঁ আমাৰ বহুত উঠি অহা ল'ৰা ছোৱালীক বহুত মানে কিবা তেওঁ ফল কৰি বহুত মানুহ আজি উঠি আহিছে, বহুত আপোনাৰ ছিংগাৰ হৈছিলে। আমাৰ জুবিন দাৰ হৈ কেনে বহুত ছিংগাৰ হৈছিলে, আৰু বহুত ল'ৰা ছোৱালীয়ে শিক্ষিত হৈছিলে, আৰু যিখিনি আমাৰ কালচাৰ আছিলে ভাল লাগিল। আমাৰ আপোনালোকক শুভেচ্ছা থাকিল, মানে কি পূৰ্ণভাৱে আমাৰ ইলেকশ্যন